বন্ধুসকল, আজি এটা ভিডিঅ' দেখিলোঁ য'ত উৰিয়াম ঘাটত নগাক হাতযোৰ কৰিছে অসম আৰক্ষীয়ে। এই কথাটো অকণমান হজম নহ'ল। নগাক হাতযোৰ কৰিবলগীয়া হৈছে অসম আৰক্ষীয়ে উৰিয়াম ঘাটত। এতিয়া সেই মিয়া খেদা বীৰকেইজন ক'ত? সেই দেশীসকলক বাছ ৰখাই লাইন কৰি দীঘলকৈ কাগজ পত্ৰ চোৱা সেই বীৰকেইজন ক'ত? সেই বীৰকেইজনক লাগে এতিয়া উৰিয়াম ঘাটত। আহক আমি সকলোৱে মিলি সেই বীৰকেইজনক আহ্বান জনাওঁ যে হে বীৰসকল, আহক উৰিয়াম ঘাটলৈ আৰু উৰিয়াম ঘাটক নগাৰ আগ্ৰাসনৰ পৰা আমি বচাওঁ। হে বীৰসকল, নগাৰ ভূমি নগাই অসমৰ ভূমি দখল কৰিছে, বচাওঁ আহক। এতিয়া যদি পাৰে আহক, আমিও সহযোগিতা কৰিম আপোনালোকৰ। গতিকে হাঁহৰ ওপৰত শিয়াল ৰজা হৈ লাভ নাই। এতিয়া বীৰত্ব দেখাওঁ বলক সেই উৰিয়াম ঘাটত, য'ত নগাই আগ্ৰাসন কৰি অসমৰ ভূমি দখল কৰিছে। বলক যাওঁ উৰিয়াম ঘাট। বন্ধুসকল, আজি এটা ভিডিঅ' দেখিলোঁ য'ত উৰিয়াম ঘাটত নগাক হাতযোৰ কৰিছে অসম আৰক্ষীয়ে। এই কথাটো অকণমান হজম নহ'ল। নগাক হাতযোৰ কৰিবলগীয়া হৈছে অসম আৰক্ষীয়ে উৰিয়াম ঘাটত। এতিয়া সেই মিয়া খেদা বীৰকেইজন ক'ত? সেই দেশীসকলক বাছ ৰখাই লাইন কৰি দীঘলকৈ কাগজ পত্ৰ চোৱা সেই বীৰকেইজন ক'ত? সেই বীৰকেইজনক লাগে এতিয়া উৰিয়াম ঘাটত। আহক আমি সকলোৱে মিলি সেই বীৰকেইজনক আহ্বান জনাওঁ যে হে বীৰসকল, আহক উৰিয়াম ঘাটলৈ আৰু উৰিয়াম ঘাটক নগাৰ আগ্ৰাসনৰ পৰা আমি বচাওঁ। হে বীৰসকল, নগাৰ ভূমি নগাই অসমৰ ভূমি দখল কৰিছে, বচাওঁ আহক। এতিয়া যদি পাৰে আহক, আমিও সহযোগিতা কৰিম আপোনালোকৰ। গতিকে হাঁহৰ ওপৰত শিয়াল ৰজা হৈ লাভ নাই। এতিয়া বীৰত্ব দেখাওঁ বলক সেই উৰিয়াম ঘাটত, য'ত নগাই আগ্ৰাসন কৰি অসমৰ ভূমি দখল কৰিছে। বলক যাওঁ উৰিয়াম ঘাট। বন্ধুসকল, আজি এটা ভিডিঅ' দেখিলোঁ য'ত উৰিয়াম ঘাটত নগাক হাতযোৰ কৰিছে অসম আৰক্ষীয়ে। এই কথাটো অকণমান হজম নহ'ল। নগাক হাতযোৰ কৰিবলগীয়া হৈছে অসম আৰক্ষীয়ে উৰিয়াম ঘাটত। এতিয়া সেই মিয়া খেদা বীৰকেইজন ক'ত? সেই দেশীসকলক বাছ ৰখাই লাইন কৰি দীঘলকৈ কাগজ পত্ৰ চোৱা সেই বীৰকেইজন ক'ত? সেই বীৰকেইজনক লাগে এতিয়া উৰিয়াম ঘাটত। আহক আমি সকলোৱে মিলি সেই বীৰকেইজনক আহ্বান জনাওঁ যে হে বীৰসকল, আহক